মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ ক্লাছ 10 মেথছৰ চেপ্টাৰ 3 ৰ তোমালোকৰ কোশ্চেন বেংকৰ এমসিকিউ খিনি কৰি দিম। তোমালোকৰ জানা অলৰেডি যে কোশ্চেন বেংকৰ পৰা বহুতো কমন আহে, ঠিক আছে। অলৰেডি হাফ ইয়াৰলি যিবিলাক এক্সট্ৰা কোশ্চেন তোমালোকে পাইছা এই কোশ্চেন বেংকৰ পৰা আহিছে, ঠিক আছে। তো ভিডিওটো শেষলৈকে চাই থাকিবা। সো চেপ্টাৰ 3 তোমালোকক কি দিয়া আছে যে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ, ঠিক আছে। তো প্ৰথম কোশ্চেনটো তোমালোকে এনেকুৱা টাইপৰ প্ৰশ্ন পাবাই, ঠিক আছে, যে তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা, ঠিক আছে। জোৰ কেইটা সংগত হ'ব নে অসংগত হ'ব নে তোমালোকৰ কি হ'ব সমান্তৰাল হ'ব নে আৰু বেলেগ তোমালোকৰ বহুতো কেইটা অপচন দিয়া আছে। এতিয়া তোমালোকে জানিব লাগিব সংগত কেতিয়া হ'ব অসংগত কেতিয়া হ'ব। সব তোমালোকে মেথছৰ পেজ নাম্বাৰ 74 উলাই লোৱা। মই তোমালোকক ইয়াতে বুজাই দিম, টেবুলটো মনত ৰাখিবা এইটো পাৰ্টৰ এমসিকিউ কৰাৰ কাৰণে। সব যদি গোটেই কেইটা নট ইকুৱেল হয় তেতিয়া সংগত হ'ব আৰু তোমালোকৰ কি হ'ব লাগিব গোটেই কেইটা ইকুৱেল হলেও সংগত হ'ব, ঠিক আছে। এইটো তোমালোকৰ সংগত হ'ব আৰু এইটো কি হয় অসংগত হয়। তাৰমানে তোমালোকৰ সমান্তৰাল হলে অসংগত, মিলি যোৱা হলে সংগত, পৰস্পৰ কটাকটি কৰে তেতিয়াও তোমালোকৰ কি হ'ব সংগত। এইটোত তোমালোকৰ সমাধান আছে, একক সমাধান বা এটা সমাধান আছে। ইয়াতে তোমালোকৰ কি দিয়া আছে অসীম সমাধান আছে, ইয়াতে তোমালোকৰ সমাধান নাই, ঠিক আছে। এই বস্তুখিনি তোমালোকে মনত ৰাখিবা, নোটছ হিচাপে তোমালোকৰ দিয়া আছে, ঠিক আছে। আৰু ইয়াতে কি হয় ৰেখা দুটাই কটাকটি কৰে, ইয়াতে ৰেখা দুটাই মিলি যায়, ইয়াতে তোমালোকৰ ৰেখা দুটা সমান্তৰাল হয়, ঠিক আছে। সমাধান নাথাকে, অসীম সংখ্যক সমাধান থাকে, এটা সমাধান বা অদ্বিতীয় সমাধান থাকে, ঠিক আছে। তোমালোকে এইটো ভালদৰে মনত ৰাখিবা, এইটো মনত ৰাখিলেহে তোমালোকে এমসিকিউ খিনি কৰিব পাৰিবা। চোৱা এতিয়া প্ৰথম এমসিকিউটো আমি সলিউশন কৰিম। চাবা তোমালোকৰ কোশ্চেন 1 টো আমি আগত বিবেচনা কৰো, ঠিক আছে। তাৰ পিছত 2 টো আমি বিবেচনা কৰিম। তোমালোকৰ a1 মানে x ৰ লগত যেটো দিয়া আছে হেতু কি কয় a1 বুলি কয়। 3 ডিভাইড বাই a2 মানে কি দ্বিতীয় সমীকৰণৰ x ৰ লগত যি দিয়া আছে উলাল। নেক্সট b1 তোমালোকৰ এটো কি হ'ব তোমালোকৰ b1 পাই যাবা 2 আৰু ইয়াতে তোমালোকৰ b1 y ৰ লগত 3 আছে, ঠিক আছে। এই দুটা সমান নহয়, এই দুটা আমাৰ সমান নহয়, আমি c1 c2 চাবই না লাগে, প্ৰথমত দুটা চাই লম আমি। এই দুটা তোমালোকৰ সমান নহয়, তেনেহলে এইটো কি হ'ব অদ্বিতীয় সমাধান থাকিব বা তোমালোকৰ কি হ'ব সংগত সুধিছে ইয়াতে, তেনেহলে এইটো সংগত হৈ গল। 1 নংটো তোমালোকৰ কি হল সংগত হল। এতিয়া 2 নংটো আমি বিবেচনা কৰিম। 2 নং আচ্ছা সংগত 1 নং সংগত হোৱা কোনটো আছে 1 আৰু 2 ৰ জোৰটো সংগত, এই অপচন হ'ব পাৰে। 2 এটা অসংগত, এইটো হ'ব নোৱাৰে। তোমালোকৰ এৰ জোৰটো অসংগত, এইটো হ'ব নোৱাৰে। এৰ জোৰটো সংগত কিন্তু আচ্ছা তোমালোকৰ ডি অপচন আৰু এ অপচন দুটাৰ মাজত কোনো এটা হ'ব। এতিয়া 2 নংটো আমি বিবেচনা কৰো, কি দিয়া আছে 2 নংত তোমালোকৰ a1 ৰ লগত 2 দিয়া আছে আৰু এইটো b1 সৰি a1 2 a2 দিয়া আছে 2, তোমালোকে কটাকটি কৰা 1/1 পালা। ইয়াতে তোমালোকৰ b1 দিয়া আছে -3, ইয়াতে তোমালোকৰ দিয়া আছে -3, মাইনাস মাইনাস কেনসেল 1/1। তাৰমানে এই দুটা ইকুৱেল পালে পিছৰটো আমাৰ কৰিব লাগিব। পিছৰটো চোৱা 7 টো আমাৰ সোঁফালে দিয়া আছে, বাওঁফালে আনিলে মাইনাসত হ'ব। এইটো তোমালোকৰ সোঁফালে দিয়া আছে, বাওঁফালে আনিলে মাইনাসত পাবা, মাইনাস মাইনাস কেনসেল। চোৱা প্ৰথমৰ দুটা তোমালোকৰ সমান আছে 1 1 1 1, এইটো তোমালোকৰ মিল নাই, মানে 3 নম্বৰটো মিল নাই, মানে a1/a2 = b1/b2 হল, কিন্তু not = c1/c2। এতিয়া এইটো হলে তোমালোকৰ কি হয় অসংগত হয়। অলপ আগতে মই কলো এইটো হলে কি হয় অসংগত হয়, মানে 1 নংটো সংগত 2 নংটো অসংগত। অপচন দিয়া আছে এনেকুৱা ডি অপচনটো, ঠিক আছে। এনেকুৱা এটা অংক পাবাই তোমালোকে 100%। নেক্সট কোশ্চেনটো তোমালোকৰ দিয়া আছে বিবেচনা কৰিব দিছে, তোমালোকৰ সমাধান নাই, মানে সমাধান আছে নে নাই, কিমান সমাধান আছে সেইটো আমাক সুধিছে।
এতিয়া প্ৰথম সমীকৰণটো আমি বিবেচনা কৰিম চোৱা a1 ত তোমালোকৰ দিয়া আছে 2 a2 ত দিয়া আছে তোমালোকৰ কিমান 4 1/2 কটাকটি কৰিলো আমি নেক্সট টু b1 ত দিয়া আছে -3 ইয়াতে দিয়া আছে b2 ত দিয়া আছে তোমালোকৰ -6 মাইনাস মাইনাস ক্যান্সেল 3 ৰে কাটি দিয়া তাৰ মানে প্ৰথমৰ দুটা আমি সমান পালো ঠিক আছে a1/a2 = b1/b2 এটো আমি পালো 3 নম্বৰটো c1 ৰ ক্ষেত্ৰত 8 হোফালে আছে মানে -8 হ'ব প্লাস আছে ইয়াতে চোৱা হোফালে আছে মাইনাসৰ হ'ব মাইনাস মাইনাস ক্যান্সেল সো এটো কি হল তোমালোকৰ প্ৰথমৰ দুটা সমান হল 1/2 কিন্তু এটো 8/9 হৈ গল এটো নট ইকুয়াল হল c1/c2 তাৰ মানে এটো কি হ'ব সমাধান নাই সমাধান তোমালোকৰ নাই এতিয়া এক নম্বৰৰ আমাৰ সমাধান নাই এতিয়া 2 নম্বৰটো আমি পৰীক্ষা কৰিব লাগিব 2 নম্বৰত চাবা a1 দিয়া আছে 2 আৰু a2 দিয়া আছে তোমালোকৰ 4 কাটি দিয়া 1 2 নেক্সট ইয়াতে তোমালোকৰ 3 দিয়া আছে b1 ইয়াতে দিয়া আছে 6 কাটি দিয়া 1/2 প্ৰথমৰ দুটা তোমালোকে সমান পালা ঠিক আছে c1/c2 চোৱা মাইনাসৰ 9 ইয়াতে দিয়া আছে -80 এনেহলে মাইনাস মাইনাস ক্যান্সেল 9 এর 1 9 এর 2 তার মানে তোমালোকৰ গোটেই কেটাত কি পালা 1/2 মানে গোটেই কেটা সমান আছে তার মানে কি হ'ব অহিম সমাধান আছে অহিম সমাধান আছে ঠিক আছে এতিয়া এটাত সমাধান নাই আৰু এটাত পালা অহিম সমাধান আছে মানে 1 নম্বৰত সমাধান নাই জোৰটোত সমাধান নাই কিন্তু জোৰটোত অহিম সংখ্যক সমাধান আছে এইটোৰো তোমালোকৰ ডি উত্তৰ হয় নেক্সট প্ৰশ্নটো তলৰ রৈখিক সমীকরণ জোর কেইটা বিবেচনা কৰা ঠিক আছে আমাৰ কি কৈছে সংগত হয় নে অসংগত হয় আমাক চাব দিছে চোৱা 1 নংটোত তোমালোকে a1 কি পালা a1 পালা 3 a2 কি পাইছা 2 তার পিছত b1 মানে y এর লগত 2 দিয়া আছে ইয়াতে 3 দিয়া আছে চোৱা প্ৰথমৰ এই দুটা ইকুয়াল হৈছে জানো ন হোৱা নাই মানে এটো 3/2 এটো হল 2/3 ইকুয়াল নাই তার মানে এটো তোমালোকৰ সংগত হল কি হয় a1/a2 not is equal to b1/b2 এটো হলে সংগত হয় এতিয়া দ্বিতীয়টো আমাৰ পৰীক্ষা কৰিম তোমালোকৰ 4 ইয়াতে তোমালোকৰ কি দিয়া আছে 4 কাটি দিয়া 1 1 তার মানে 1/1 ইয়াতে চোৱা মাইনাসৰ 3 ইয়াতেও দিয়া আছে -3 মাইনাস মাইনাস ক্যান্সেল 1 1 তার মানে তোমালোকে পাই গলা এটো ঠিক আছে এতিয়া ইয়াতে চাবা c1 হোফালে দিয়া আছে তার মানে -9 ইয়াতে হোফালে দিয়া আছে -8 সো আগৰ দুটাত প্ৰথম দুটাই নট ইকুয়াল ওলাইছিল সেই কাৰণে আমি c1/c2 কৰা নাই ইয়াতে দুটা ইকুয়াল ওলাইছে সেই কাৰণে কৰি আছো সো প্ৰথমৰ দুটা ইকুয়াল ঠিক আছে কিন্তু শেষৰটো নট ইকুয়াল তার মানে a1/a2 ইকুয়াল b1/b2 নট ইকুয়াল তোমালোকৰ c1/c2 এনেকুৱা হলে কি হয় তোমালোকৰ অসংগত হয় অসংগত তার মানে 1 নংটো সংগত 2 নংটো অসংগত এতিয়া 1 নংটো সংগত কিন্তু 2 নংটো অসংগত তোমালোকৰ গোটেই কেটা ডি আহি আছে आंसर নেক্সট তোমালোকৰ এটো সরল রেখাটো মূল বিন্দুৰ মাজেৰে যোৱা শৰ্তটো মূল বিন্দুৰ সমীকৰণ হল তোমালোকৰ হল ax + by = 0 তেনেহলে ইয়াতে চোৱা তোমালোকৰ c ৰ মানটো নাই সেই কাৰণে c = 0 অপশনটো হৈ গল তোমালোকৰ c তোমালোকে যিহেতুৰ কোশ্চেন ব্যাংক আছে তোমালোকে আজ দি লবা আৰু না থাকিলে একচুয়ালি তোমালোকে আজ দি নহয় মই যে ডিসক্রাইব কৰিছো হেবিলাকো লিখি লবা ঠিক আছে নহলে পিছত মনত নাথাকিব আৰু যিহেতুৰ নাই তোমালোকে কোশ্চেন আনসার আৰু মানে যিবিলাক ডিসক্রাইব কৰিছো হেবিলাকো লিখি লবা ঠিক আছে যাতে তোমালোকে পিছত যাতে ৰিভিজন দিবা তেতিয়া মনত থাকিব তোমাৰ নেক্সট প্ৰশ্নটো তোমালোকৰ 24 ত আহি গল কোশ্চেনটো সমীকৰণ জোৰৰ এটা অদ্বিতীয় সমাধান থাকে তেন্তে অদ্বিতীয় সমাধান কেতিয়া থাকে হেতু আগত জানিব লাগিব হয়নে নাই অদ্বিতীয় সমাধান থাকে যদি a1/a2 not is equal to b1/b2 হয় ঠিক আছে এটো যদি হয় তেতিয়া কি হয়
অদ্বিতীয় সমাধান থাকে। এতিয়া তোমালোকৰ এইটো সমীকৰণ আমি কি কৰিম, এইটো সমীকৰণৰ পৰা a1 by a2 আমি উলাই লম। a1 এর মান a1 এ দিয়া আছে, a2 এর মান দিয়া আছে 4, নট ইকুয়াল টু কি হ'ব b1 দিয়া আছে 3, তোমালোকৰ b2 দিয়া b2 ইয়াতে b2 দিয়া আছে, ঠিক আছে। এতিয়া সুধিছে যে a1 আৰু a2 এর মান কি হ'ব। সো তোমালোকে যদি a1 এর মান 3 বহাই দিয়া তে ইয়াৰ লগত 3 আৰু b2 এর মান 4 মিলি যাব, ইকুয়াল হৈ যাব, এটো নহয়। ইয়াতে যদি 12 বহা তেনেহলে কি পাবা, 4 12 এর মাজত 3 বার যাব, আৰু b1 এর মান যদি 1 বহোৱা তোমালোকে 3 পাবা, ইকুয়াল হ'ব। তেনেহলে a1 এর মান তোমালোকে 4 দিলা, a2 নহব, তোমালোকৰ এনসারটো হ'ব d। কেনেকৈ হল বুজাই দি আছো। সো a1 এর মান 5 বহোৱা আৰু তলত কি হয় তোমালোকৰ 4, তেনেহলে পালো। b2 সোৱাত b1 এর মান 3 দিয়া আছে, b2 1 বহোৱা, দুটা ইকুয়াল হৈছে জানো, হোৱা নাই, তেনেহলে এইটো শুদ্ধ হল। আৰু বাকি কেইটা এনেকে মান বহাইছো বা তোমালোকে গোটে কেইটা ইকুয়াল পাবা। নেক্সট প্ৰশ্নত এটো তোমালোকৰ 24ত আহি গল যে তলত দিয়া সমীকৰণৰ কোনটো এটা চলকযুক্ত সমীকৰণ। সো এটা চলকযুক্ত মানে x y z মানে a b c d এর যিকোনো এটা অ্যালফাবেট আছে, ঠিক আছে, যিকোনো এটা আছে। সো এতে x আৰু y দুটাই আছে, তাহলে দুটা চলকযুক্ত হল। ইয়াতে সোয়া b আছে আৰু x আছে, এটো দুটা চলকযুক্ত, x আছে আৰু y আছে, এটো তোমালোকৰ দুটা চলকযুক্ত হল। ইয়াতে চাবা অকল t আছে, সেই কাৰণে এইটো তোমালোকৰ এটা চলকযুক্ত হল। নেক্সট এই রৈখিক সমীকৰণজোৰৰ একক সমাধান থাকিব যদি, চোৱা একক সমাধান নাইবা অদ্বিতীয় সমাধান একেটা কথা। একক সমাধান কেতিয়া থাকে তোমালোকৰ সেইটো জানিব লাগিব আগত। a1 by a2 not is equal to b1 by b2, এটো হলে একক সমাধান থাকে নাইবা অদ্বিতীয় সমাধান থাকে। এতিয়া a1 তোমালোকক দিয়া আছে k, a2 কিমান দিয়া আছে 3 দিয়া আছে, not is equal to b1, so b1 y এর লগত তোমালোকৰ 2 দিয়া আছে, b2 y এর লগত কি দিয়া আছে 1 দিয়া আছে। এতিয়া বজ্ৰ পূৰণ কৰা, k এর লগত 1 ইনটু কৰিলে k পাবা, not is equal to 3 into 2 6, তাহলে k এর মান 6 হ'ব নোৱাৰে। অপশনত হল তোমালোকৰ b, k এর মান কি হ'ব নোৱাৰে 6 হ'ব নোৱাৰে। এইটো এটা রৈখিক সমীকরণ, সত্য বা অসত্য লিখা, ঠিক আছে। এইটো এটা রৈখিক সমীকরণ হ'ব। রৈখিক সমীকরণ মানে তোমালোকৰ কি হ'ব লাগিব, x বা y এর পাওয়ার 1 থাকিব লাগিব, ইয়াৰ 1 আছে, ইয়াতো 1 আছে, এটো সত্য, ঠিক আছে। নেক্সট এই সমীকৰণৰ সমাধানৰ সংখ্যা নিৰ্ণয় কৰা, ঠিক আছে। সমীকৰণৰ সমাধানৰ সংখ্যা কিমানটা সমাধান থাকিব, চোৱা এটা সমাধান থাকিব, x এর পাওয়ার কিমান আছে 1 আছে, y এর পাওয়ার 1 আছে, এটা সমাধান থাকিব, হল 1 মার্কৰ কাৰণে আহিছিল। এতিয়া চোৱা তোমালোকৰ এই প্ৰশ্নবোৰ মানে লাষ্ট 10 ইয়াৰ্সত আহি যোৱা প্ৰশ্নবোৰ মই এটা ভিডিও বনাইছো, তোমালোকক ডেসক্ৰিপশনত লিংক দিম, তাতে চাই লবা, ঠিক আছে। এতিয়া মই এমসিকিউ খিনি কৰাই দি আছো। চোৱা নেক্সট তোমালোকৰ এমসিকিউ দিয়া আছে। সো যেহেতু কোশ্চেন ব্যাংক আছে, তোমালোকৰ পেজ নাম্বার হল 229, উলাই লবা তোমালোকে। নেক্সট এমসিকিউ দিয়া আছে, দুটা সমীকরণ দিয়া আছে, সমীকৰণজোৰৰ একক সমাধান থাকিব, ঠিক আছে। একক সমাধান কেতিয়া থাকে, যেতিয়া a1 by a2 not is equal to b1 by b2 হল, তেতিয়া হ'ব। এতিয়া a1 মানে তোমালোকক k দিয়া আছে, a2 মানে তোমালোকক দিয়া আছে 3 হল, not is equal to b1 দিয়া আছে 2 আৰু b2 দিয়া আছে 1, অলপ আগতে কৰিলো আমি, k into 1 k, 3 into 2 6, তার মানে k not is equal to 6, অপশন হৈ যাব b। নেক্সট প্ৰশ্নটো চাবা, রৈখিক সমীকৰণজোৰৰ সমাধান কিমান হ'ব। চোৱা এটা হ'ব নে, চোৱা দুটা হ'ব নোৱাৰে, ঠিক আছে, হলে এটা হ'ব, নহলে বহুতো হ'ব পাৰে, আৰু নহলে কি হ'ব, নাই হ'ব পাৰে। চোৱা ইয়াতে কি হ'ব, তোমালোকৰ a1 by a2 b1 by b2 আমি উলাই লম। তোমালোকৰ a1 ত দিয়া আছে -5, a2 ত দিয়া আছে 2, এতিয়া y এর লগত তোমালোকৰ 2 দিয়া আছে মানে b1,
ইয়াতে দিয়া আছে মাইনাসৰ 5 b2 সো এই দুটা নট ইজ ইকুয়াল টু হল প্ৰথমৰ দুটা নট ইকুয়াল হল মানে অদ্বিতীয় সমাধান বা একক সমাধান বা এটা সমাধান থাকিব কি হ'ব এটা সমাধান বা একক সমাধান বা অদ্বিতীয় সমাধান ঠিক আছে নেক্সট সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব যদি এই সমীকৰণ দুটাৰ কি থাকিব অসীম সংখ্যক সমাধান আছে ঠিক আছে অসীম সংখ্যক সমাধান কেতিয়া থাকে যেতিয়া তোমালোকৰ গোটেই কেইটা কি হয় গোটেই কেইটা কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব এতিয়া গোটেই কেইটা যেতিয়া ইকুৱেল হৈ আছে তাৰ মানে তোমালোকৰ a1 2 a2 তোমালোকক দিয়া আছে 4 ঠিক আছে ইকুৱেল টু ইয়াতে b1 তোমালোকক 3 দিয়া আছে b2 ৰ লগত তোমালোকৰ কি হ'ব k হ'ব সো আমাৰ ইমান কৰিব নালাগে 2 ৰে কাটিলে 1 2 ৰে কাটিলে 2 1 ৰ লগত k ইনটু হ'ব মানে k 2 ইনটু 3 তোমালোকে পাই যাবা 6 তাৰ মানে k এর মান পাই গলা 6 অপশন হৈ গল ডি নেক্সট প্ৰশ্নটো সমীকৰণৰ সমাধান সো আমি সমাধান কেনেকৈ উলাব লাগে চাব লাগিব আমাৰ a1 বাই a2 চাম আমি a1 দিয়া আছে 2 a2 দিয়া আছে তোমালোকৰ কিমান দিয়া আছে a2 তোমালোকৰ 2 দিয়া আছে ঠিক আছে এতিয়া তোমালোকৰ কি আছে b1 তোমালোকৰ -5 b2 দিয়া আছে তোমালোকৰ 1 সো এইটো আৰু এইটো নট ইকুয়াল আৰু আমাৰ কৰিব নালাগে এইটো হলে তোমালোকৰ কি হয় একক সমাধান বা এটা সমাধান থাকে তোমালোকৰ যদি এইটো হয় এইটো হলে তোমালোকৰ বহুত সমাধান বা অসীম সমাধান আৰু যদি এইটো হয় তেনেহলে তোমালোকৰ সমাধান নাই হ'ব ইখিনি তোমালোকে মনত ৰাখিবা এইটো কৰাৰ কাৰণে হ'ব নেক্সট প্ৰশ্নটো কোশ্চেন নম্বৰ 5 ত কি দিয়া আছে যে y = 0 আৰু y = -7 সমীকৰণজোৰ কি হ'ব চোৱা y = 0 আৰু y = -7 তোমালোকৰ দুটা সমীকৰণ দিয়া আছে ঠিক আছে দুটা সমাধান অলৰেডি দিয়া আছে ঠিক আছে তাৰ মানে দুটা সমাধান যুক্ত তোমালোকৰ সমীকৰণটো হ'ব নেক্সট প্ৰশ্নটো তোমালোকৰ দুটা সমীকৰণ দিয়া আছে অসীম সংখ্যক সমাধান থাকে তেনেহলে a আৰু b ৰ মান খুদিছে ঠিক আছে এতিয়া অসীম সংখ্যক সমাধান থাকে তাৰ মানে a1 বাই a2 তোমালোকৰ ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই c2 এটো হ'ব ঠিক আছে এতিয়া a1 তোমালোকক দিয়া আছে 2 a2 দিয়া আছে a plus b ইয়াতে 3 বাই 2a minus b এটো দিয়া আছে চাবা এতিয়া আমাৰ বজ্ৰ পূৰণ কৰিব লাগিব 2 ৰ লগত 2 তাৰ মানে 4a 2 ৰ লগত b মানে 2b ইকুৱেল টু 3 ৰ লগত a মানে 3a তাৰ পিছত 3 ৰ লগত b মানে তোমালোকৰ কি পাবা 3b হল ইয়াৰ পৰা যদি আমি ক্যালকুলেট কৰো সোৱা 4টা a এইটো ফালে আনিলে কি হ'ব আনিয়ে দো প্লাস আছে মাইনাস ইয়াতে চাবা তোমালোকৰ কি আছে প্লাস আছে এইটো সাইডত আনিলে মাইনাস পাবা ইকুৱেল টু 0 পালা তোমালোকে পাই যাবা ইয়াৰ পৰা কি পাবা এটা a minus 5টা b equal to 0 এটো আমি 1 নং বুলি নাম দিলো এতিয়া c1 টো আমি উলাই লম c1 কিমান দিয়া আছে তোমালোকৰ c1 দিয়া আছে সোৱা এটো হোফালে গলে কি হ'ব মাইনাসত 11 আৰু এটো কি আছে মাইনাসত কি হ'ব 3 ইয়াৰ আমি এতিয়া কি কৰিম প্ৰথমটো আৰু শেষৰটো লম প্ৰথমটো তোমালোকৰ দিয়া আছে 2a plus b equal to minus or 11 minus or 3 minus minus cancel 11 এর 1 বার 11 এর কাটিলে 3 বার তাহলে 2a plus b equal to 1 by 3 এতিয়া a plus b এর লগত 1 or into কৰিলে পাই যাবা তোমালোকে ab আৰু 2 into 3 কৰিলে 6 পালা ঠিক আছে এতিয়া এই দুটা সমীকৰণৰ পৰা আমাৰ কি উলাব লাগিব a আৰু b এর মান আমাক খুদিছে অসীম সংখ্যক সমাধান থাকে তেনেহলে a আৰু b এর মান উলিওৱা সোৱা এনেকুৱা তোমালোকে কি কৰিব পাৰা অপনয়ন কৰিব পাৰা আৰু নহলে ডাইৰেক্ট আমি a এর মান উলাব পাৰো a এর লগত কি আছে 1 আছে 1 এর লগত এই 0 ইনটু হ'ব তাৰ মানে তোমালোকে 0 মাইনাস 8 এর লগত 8 ইনটু ঠিক আছে
-5 * 6 পালে তোমালোকে পাই যাবা -30 ঠিক আছে এটো ফর্মুলার মাইনাস আৰু ডিভাইড বাই কি হ'ব ইয়াৰ লগত তোমালোকৰ আছে 1 * 1 1 minus 1 into -5 তাৰ মানে পাই যাবা তোমালোকে -5 ওপৰত পাই গলা তোমালোকে +30 তলত পাবা 1 মাইনাস মাইনাসত কিমান পাবা তোমালোকে পাবা +5 তাৰ মানে তোমালোকে পালা 30/6 কাটি দিয়া 5 তাৰ মানে এর মান 5 পালা এর মান 5 থকা অপশন কেইটা আছে এর মান 5 থকা অপশন দুটা আছে তার মানে আমাক বির মানও উলাব লাগিব এতিয়া এর মান আমি 5 পাই গলো ঠিক আছে আমি ইয়াতেও বহাব পাৰো নহলে এইটো নিয়মত কৰিব পাৰো ইয়াতে বহাই দিও তোমাক শিকাই দিম তোমালোকক এইটো নিয়ম আৰু ভালকে এর মান 5 plus b equal to 6 b equal to 6 এইটো সাইডত গলে মাইনাস হ'ব 1 বির মান কিমান 1 আৰু এর মান 5 বির মান 1 এর মান 5 হল নেক্সট তোমালোকৰ সমীকৰণ সংগত তেন্তে কেৰ মান হ'ব সবা তোমালোকে অলপ টান টান কোশ্চেন আহে তোমালোকৰ সো কি দিয়া আছে সমীকৰণৰ সংগত তেন্তে কেৰ মান সমীকৰণ জোৰ সংগত দুটা কাৰণত হ'ব পাৰে নট ইকুয়াল টু হ'ব পাৰে ইকুয়াল টু হ'ব পাৰে ঠিক আছে নট ইকুয়াল টু আমি নলম ইকুয়াল লম ঠিক আছে মানে 3 বাই তোমালোকৰ কি হ'ব 2k - 1 2k - 1 ইকুয়াল টু তো লম ইয়াৰ লগত 1 আছে 1 তলত তোমালোকৰ কি আছে k - 1 হ'ব এতিয়া ইয়াৰ পৰা তোমালোকে কি পাবা 3 * k 3k 3 * 1 -3 ইয়াতে পাবা 2k এর লগত 1 * মানে 2k -1 এর লগত 1 * কৰিলে 1 আহিব মানে বজ্ৰপুৰণ কৰিছো একেবাৰে কৰিছো যেহেতু এমসিকিউ তোমালোকে অলপ স্মার্ট হ'বই লাগিব 2k এটো সাইডত আনিলে -1 মাইনাসৰ আছে এটো সাইডত গলে প্লাস সোয়া ইয়াৰ পৰা পাবা 3টা k এর পৰা 2টা k গলে এটা k থাকিল 3 এর পৰা এক বাদ দিলে 2 তার মানে k এর মান তোমালোকে 2 পাই গলা অপশনত দিয়া আছে ডি নেক্সট প্রশ্নটোত চাবা সমীকৰণৰ ৰেখা দুডাল সমান্তৰাল হয় তেন্তে k এর মান হ'ব সো সমান্তৰাল মানে প্ৰথমৰ দুটা ইকুয়াল কিন্তু শেষৰটো কি হয় নট ইকুয়াল মই লিখি দি আছো মই তোমালোকক সমান্তৰাল কেতিয়া হ'ব a1/a2 equal to b1/b2 but not equal to c1/c2 এইটো অপশন হলে তোমালোকৰ সমান্তৰাল হয় এতিয়া আমি a1 তোমালোকৰ দিয়া আছে 3 বহাই দিলু ডিভাইড বাই a2 কিমান দিয়া আছে তোমালোকৰ 2 দিয়া আছে বহাই দিলু ইকুয়াল টু b1 তোমালোকক দিয়া আছে 2k বহাই দিয়া ডিভাইড বাই b2 তোমালোকক 5 দিয়া আছে বহাই দিয়া পালা এতিয়া সোয়া 2 * 2 পালে তোমালোকে 4k পাবা 3 * 5 তোমালোকে 15 পাবা k equal to 15/4 হল 15/4 আমি অপশনত বিচাৰিম তোমালোকৰ বিচাৰি পালো সি অপশনত দিয়া আছে আমাৰ নেক্সট কোশ্চেনটো তোমালোকক কি দিয়া আছে যে যদি এজোৰ রৈখিক সমীকরণ সংগত হয় তেন্তে ৰেখা দুডাল সো রৈখিক সমীকরণ সংগত হ'ব কেতিয়া তোমালোকৰ নট ইকুয়াল টু হ'ব লাগিব আৰু গোটেইকেইটা ইকুয়াল হ'ব লাগিব ঠিক আছে এটো কেতিয়া হয় তোমালোকৰ কটাকটি কৰা ৰেখা ঠিক আছে কটাকটি কৰা ৰেখা হ'ব আৰু এটো কি হয় মিলি যোৱা ৰেখা ঠিক আছে এটো হল কটাকটি কৰা ৰেখা এটো হল মিলি যোৱা ৰেখা তেনহলে আমি অপশনত বিচাৰিম কটাকটি কৰিব বা এক বিন্দুগামী সদায় এক বিন্দুগামী সদায় কটাকটি কৰিব বা এক বিন্দুগামী তাৰ মানে এইটো হৈ যাব তোমালোকৰ এক বিন্দুগামী মানে তোমালোকৰ একেটা বিন্দু মানে এটা লাইনৰ ওপৰত আৰু এটা লাইন আহি যাব হেটো বুজাইছে হ'ব নেক্সট প্ৰশ্নটোত সুধিছে যে যদি x এর মান a হয় আৰু y এর মান b হয় তেনেহলে এই সমীকৰণ দুটাৰ পৰা তোমালোকে a b এর মান ক্ৰমে সো x - y = 2 তাৰ মানে ইয়াত আমি x এর মান কি বহাম a বহাম আৰু y এর মান b বহাম 2 পালো নেক্সট আৰু এটা সমীকৰণ x + y = 4 x + y = 4 ইয়াতে a b বহাই দিলো এতিয়া আমি নতুন সমীকৰণটো পালো এটো আনটো পালো এটো এতিয়া
তোমালোকক যে মানে এইবিলাকতো তোমালোকে ইজিলি অপনয়ন কৰিব পাৰিবা ঠিক আছে যদি টান আহে তেনেহলে কি কেনেকৈ কৰিবা হেতু বুজাই দি আছো এ লিখি লোৱা ইয়াৰ লগত প্ৰতিটোৰ লগত 1 আছে হেতু আমি জানো এর কারণে কেনেকে বিচাৰিবা 1 ৰ লগত 2 ইনটু কৰিব লাগিব 2 মাইনাস ইয়াতে ফর্মুলাৰ মাইনাস এটো হ্যাঁ ইয়াতে ফর্মুলাৰ মাইনাস ইয়াতে মাইনাসৰ 1 ৰ লগত 4 ইনটু হ'ব তাৰ মানে মাইনাসৰ 4 পাবা তলত কি হ'ব এই 1 ৰ লগত এই 1 ৰ ইনটু 1 মাইনাস ফর্মুলাৰ মাইনাস আৰু এইটো 1 আৰু এইটো 1 ইনটু কৰিলে 1 পাবা কিন্তু মাইনাসৰ 1 হ'ব এটো হল ইয়াতে চাবা 2 মাইনাস মাইনাসত প্লাস 4 1 মাইনাস মাইনাসত প্লাস 1 ঠিক আছে তোমালোকে পাই গলা 6/2 তার মানে কাটি দিলে তোমালোকে পাই যাবা 3 এর মান কিমান পালা 3 সো এইটো অঙ্কত অপনয়ন কৰিলেই আগত হল হয় কিন্তু তোমালোকক নিয়মটো শিকাই আছো সেই কাৰণে কৰি দি আছো এর মান 3 পালা এতিয়া বিৰ মান কেনেকৈ উলিয়াবা বিৰ মান কি কৰিব লাগিব এই সোয়া এর মানৰ ক্ষেত্ৰত তলত এনেকৈ স্টার্ট কৰিব লাগে মানে এনেকৈ স্টার্ট কৰিব লাগে কিন্তু বিৰ মানৰ ক্ষেত্ৰত এনেকৈ ওপৰৰ পৰা 1 ৰ লগত 4 মাইনাস ফর্মুলাৰ মাইনাস 1 ৰ লগত 2 তলত কি হ'ব তলত তোমালোকৰ এইটো আহিব তাৰ মানে তলত আহিব তোমালোকৰ 2 তলত দুয়োটাৰে সেম ঠিক আছে এতিয়া 4 ৰ পৰা 2 বাদ দিলে 2/2 তোমালোকে পাই গলা 1 তাৰ মানে এৰ মান 3 আৰু বিৰ মান 1 অপশন দিয়া আছে প্ৰথমতে এৰ মান হ'ব তাৰপাছত বিৰ মান তোমালোকৰ অপশন এইটোই শুদ্ধ হৈ গল নেক্সট প্ৰশ্নটোত তোমালোকৰ এইটো কন্ডিশন দিয়া আছে সমীকৰণৰ সমাধান সোয়া নট ইকুয়াল টু যদি যেহেতু দিয়া আছে তোমালোকে হলে তোমালোকৰ কি হ'ব একক সমাধান হ'ব নহলে না থাকে ঠিক আছে আমি চাই লম প্ৰথমতে a1/a2 উলিয়াও a1 তোমালোকৰ 1 b1 তোমালোকৰ l দিয়া আছে not equal to দিলো suppose b1 ত তোমালোকৰ b দিয়া আছে b2 ত m দিয়া আছে আমি বজ্ৰপূৰণ কৰিলে পাম a1 not equal to bl ঠিক আছে এইটো কি হল তোমালোকৰ এইটো কন্ডিশন মতে এইটো কি হল তোমালোকৰ অদ্বিতীয় সমাধান বা একক সমাধান মানে এইটো কি হৈ গল a1/a2 not equal to b1/b2 এইটো কন্ডিশন হৈ আছে তাৰ মানে আমাৰ কি হ'ব এইটো অদ্বিতীয় সমাধান বা একক সমাধান ঠিক আছে নেক্সট প্ৰশ্নটো ৰেখাৰ অক্ষদ্বয়ৰ লগত গঠন কৰা ত্ৰিভুজৰ কালি হ'ব সো তোমালোকৰ ইয়াতে তোমালোকৰ কি আছে এই প্ৰথম এক্সারসাইজ 3.1 ত যে তোমালোকৰ গ্ৰাফ আছিল সেই কাৰণে এইবিলাক কোশ্চেন আহি আছে প্ৰথমতে তোমালোকৰ x ৰ মান 0 বহাই লোৱা x ৰ মান 0 বহাই ললে 0/a plus y/b equal to 1 সো 0 ক যিকোনো সংখ্যাৰে হৰণ কৰা 0 হ'ব plus y/b তাৰমানে আমি পালো y/b equal to 1 তাৰমানে y b ৰ মান b into 1 মানে b পালো তাৰমানে তোমালোকৰ এটা পয়েন্ট হল 0, b একেদৰে আমি যদি y ৰ মান 0 বহাও চাবা কি পাম x/a plus সো 0/b মানে 0ই হ'ব একেবাৰে লিখি দিলো 1 তাৰমানে x equal to a ৰ লগত এটো পাই যাবা তোমালোকে a, কি পাবা 0 পাবা আৰু এটা বিন্দু আছে তোমালোকে অলৰেডি জানা 0,0 এটো মূল বিন্দু এটা আমি মূল বিন্দু ধৰি ললো এতিয়া তোমালোকে যদি স্থানাঙ্ক জ্যামিতি পঢ়িছা তেনেহলে তাতে তোমালোকৰ ফৰ্মুলা আছিল এনেকুৱা ফৰ্মুলাটো ইমান বহুত দীঘল মই তেনেকৈ নকৰাম এমসিকিউ চাবা এই বিন্দু কেটা লিখি লোৱা 0 0 লিখি ললো এনেকে লিখি ললো তাৰ পিছত a, 0 লিখিলো তাৰ পিছত 0, b লিখিলো তোমালোকে আগে পিছে কৰিব পাৰা প্ৰবলেম নাই এই পয়েন্টটো আকৌ লিখি দিলা এতিয়া কালি কেনেকৈ উলিয়াবা 1/2 দিবই লাগিব এটো ইয়াৰ লগত ইয়াৰ 0 into 0 কৰিলে 0 পাবা তাৰ পিছত ফৰ্মুলাৰ মাইনাস এটো 0 এটো a তোমালোকৰ কি হ'ব 0 হ'ব এতিয়া প্লাস a আৰু b ইনটু কৰিলে ab পাবা ঠিক আছে এতিয়া ফৰ্মুলাৰ মাইনাস 0 ৰ লগত 0 ইনটু কৰিলে 0 তাৰ পিছত 0 ৰ লগত 0 ইনটু কৰিলে 0 b ৰ লগত 0 ইনটু কৰিলে 0 আমি আৰু নকৰো তাৰ মানে 1/2 প্লাসৰ ab বাকি কেইটা তোমালোকৰ 0 বাদ যাব ইয়াক লিখিব পাৰিবা ab ৰ লগত 1 লিখিলে
ab by 2 তোমালোকৰ অপচন দিয়া আছে 1/2 ab এটো দিয়া আছে ঠিক আছে সো এটো আৰু বুজাই দিছো তোমালোকে বিন্দু কেইটা এনেকে লিখি লবা আৰু প্ৰথম যেটো লিখিছা হেটো আকৌ লিখিলো ঠিক আছে এতিয়া 1/2 ফৰ্মুলা আহিব এই 0 ৰ লগত এটো 0 ইনটু ফৰ্মুলাৰ মাইনাস এই 0 ৰ লগত a ইনটু কৰিছো 0 পালা ab ইনটু কৰিলো ad পালা ফৰ্মুলাৰ মাইনাসৰ লগত 0 0 পালা ইয়াৰ লগত এটো ইনটু কৰিলে তোমালোকে কি পাবা 0 ফৰ্মুলাৰ মাইনাস ইয়াৰ লগত 0 পাবা ঠিক আছে গোটেই কেটা 0 আছে অকল ab আছে সেই কাৰণে ab লিখিছো সোয়া ইয়াক আমি এনেকে লিখিব পাৰো কিন্তু তোমালোকৰ অপচনত এটো দিয়া আছে এটো খিনি লিখিলে হৈ যাব সোয়া তোমালোকৰ অপচন আহি গল এটো নেক্সট প্ৰশ্ন এই প্ৰশ্নটো সোয়া তোমালোকৰ হাফ ইয়াৰলিত অলৰেডি আহি গল দৰংগত আহিছিল নেকি সাগে মানে এক্সাক্ট মনত নাই কিন্তু আহিছিল এটো পার্সেন্ট y = x ঠিক আছে ত্ৰিভুজৰ কালি সোয়া আমি এটা এনেকে গ্রাফ আঁকিলম সাপোজ 1 2 3 4 5 6 আমি এনেকে দিলো 6 1 2 3 4 5 6 ইয়াতে আমি 1 2 3 এনেকে দিললো এটো তোমালোকৰ 0 0 হেটো জানা তোমালোকে y = x ৰেখাডাল কেনেকে যাব মূল বিন্দুৰ মাজেৰে যাব এনেকৈ ঠিক আছে মূল বিন্দুৰ মাজেৰে গল y = x আৰু x = 6 x = 6 আমাৰ এটো বিন্দু ঠিক আছে এটো বিন্দু হল আৰু y = 0 y = কি 0 আমি যদি এইটো বিন্দু এনেকৈ আজ দিললো ঠিক আছে এটো বিন্দু তোমালোকৰ কি হৈ যাব সোয়া তোমালোকৰ কি দিয়া আছে y = 0 তোমালোকে এটো বিন্দু পাই যাবা y = x তোমালোকৰ এটো সৰল ৰেখা আৰু তোমালোকৰ কন্ডিশনত দিয়া আছে যে x ৰ মান আৰু y ৰ মান সমান তাৰ মানে x = 6 তাতে তোমালোকৰ y = কি হ'ব এটো তোমালোকে ইয়াতে 3 ত দেখা পাই আছা তোমালোকে একচুয়ালি হ'ব এটো ইয়াতে 6 ত যাই কাটিছে y ৰ কিমানত কাটিব এটো 6 ত কাটিব ঠিক আছে এতিয়া তোমালোকে ফৰ্মুলা জানা হাফ ইনটু ভূমি কিমান পালা 6 ইনটু উচ্চতা কিমান পালা উচ্চতা তোমালোকে 6 পালা কাটি দিয়া তিনিবাৰ 3 * 6 18 आंसर হ'ব তোমালোকৰ 18 বৰ্গ একক তোমালোকক আকৌ বুজাই দিছো তোমালোকৰ প্ৰথমতে y = x এটাৰ সৰল ৰেখা মানে মূল বিন্দুৰ মাজেৰে যাব y = 0 তোমালোকৰ এটো বিন্দু x ৰ মান 6 এটো হল আৰু কন্ডিশনত দিয়া আছে যে y আৰু x ৰ মান সমান তাৰ মানে x ৰ মান 6 বহালে তোমালোকে y ৰ মান কিমান পাবা 6 পাবা তো ইয়াৰ পৰা আমি কি কৰিছো ইয়ালৈ উঠাই দিলো ঠিক আছে তোমালোকৰ লম্ব দিয়া আছে 6 ভূমি দিয়া আছে 6 আমি জানো ত্রিভুজৰ কালি হাফ ইনটু ভূমি পূরণ উচ্চতা বা লম্ব ঠিক আছে ভূমি দিয়া আছে 6 উচ্চতা দিয়া আছে 6 কটাকটি কৰাৰ পিছত 18 আহি গল সারা নেক্সট প্রশ্নটো অকমান টান দিয়া আছে আমি কি লিখিম যে 2 * 1/x লিখিব পাৰো প্লাস 3 * 1/y লিখিব পাৰো = 3 এটোকে আমি এনেকে লিখিম 3 * 1/x প্লাস 6 * 1/y = 5 সো ইয়াক আমি a বুলি ধৰিলাম ইয়াক আমি b লম a প্লাস b = 3 এটো আমি a বুলি লম এটোক আমি b বুলি লম = 5 সো 2a plus 3b = 3 3a plus 6b = 5 সো এই অঙ্কটো যদি তোমালোকে অপনয়ন বা প্ৰতিস্থাপন যিকোনো কৰিব খোজা বহুত সময় লাগিব ইয়াতে তোমালোকৰ সহজ ফৰ্মুলাটো কামত আহিব a = কি পাবা এই 6 ৰ লগত এই তলৰ পৰা 6 ৰ লগত 3 * 18 ফৰ্মুলাৰ মাইনাস 3 * 5 15 ডিভাইড বাই 2 ৰ লগত 6 12 মাইনাস এই 3 ৰ লগত 3 9 তোমালোকে পালা 3 ইয়াতেও তোমালোকে পাই যাবা 3 3 3 ৰ মাজত 1 বাৰ তাৰ মানে a ৰ মান পালা 1 হল a ৰ মান 1 পালো এতিয়া b ৰ মান উলাম b সবা কেনেকে উলাব লাগে এইটো 2 ৰ লগত এইটো 5 তাৰ মানে 10 মাইনাস 3 ৰ লগত 3 কিমান পাবা তোমালোকে পাই যাবা 9 পাবা তলত কি হ'ব তলত তোমালোকে একেটাই 3 বহাই দিম ডাইৰেক্ট
কি পালা 1/3 এতিয়া a আৰু b এর মান তো আমাক খুদা নাই আমাক খুদিছে x আৰু y এর মান আমি কি ধৰি লৈছিলো যে 1/x মানে a ধৰি লৈছিলো ঠিক আছে সোয়া 1/x ৰ ঠাইত আমি কি বহাইছো a বহাইছো আৰু 1/y ৰ ঠাইত আমি b বহাইছো এতিয়া আমাৰ a এর মান কিমান পালো 1 পাইছো ইয়াতে 1 ক আমি তলত মনে মনে কি লিখিব পাৰো 1 লিখিব পাৰো উলটাই দিয়া কি হ'ব 1 হ'ব x ৰ মান পালো 1 এতিয়া নেক্সট 1/y মানে আমি কি লৈছিলো b 1/y b এর মান পালো 1/3 উলটাই দিয়া y = 3 মানে x ৰ মান 1 আৰু y এর মান 3 অপশন দিয়া আছে x ৰ মান 1 y এর মান 3 হ'ব নেক্সট কোশ্চেন তো সোয়া এটো ত্রিভুজৰ এটা কোশ্চেন দিয়া আছে আহিছিল কোনবা এটা ডিস্ট্রিক্টত চাবা আমি জানো যে ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি a b plus c = 180 এটো আমি জানো ঠিক আছে ইয়াৰ পৰা আমি অলপ কিবা এটা কৰিলো b কোণ মান ওলাব দিছে না তোমালোকে চাবা c মানে এটো দিয়া আছে যে c কোণ মানে তোমালোকৰ 3b আৰু c কোণ মানে তোমালোকৰ কি হ'ব 2a plus b এটো হ'ব আৰু 3b সমান ইকুৱেল টু তোমালোকৰ বা সমান সমান ইকুৱেল টু কি হ'ব সমান সমান হ'ব সমান সমান ইকুৱেল টু নহয় 2a plus b সো মানে এই কন্ডিশন তো c এটোৰ সমান হ'ব এটোৰ সমান হ'ব 3b এটোৰ সমান হ'ব ঠিক আছে এতিয়া আমি a plus b অলপ ওলাই লম ইয়াৰ পৰা 2 আমাৰ ইনটু আছে এটো সাইডত যাই কি হ'ব হৰণ পাবা তোমালোকে a plus b ঠিক আছে এতিয়া a plus b ঠাইত আমি এটো বহাই দিম এই দুটাৰ ঠাইত আমি কি বহাম 3b/2 plus c সো c মানে আমি কি লিখিব পাৰো 3b আমি b কিয় রিপ্লেস কৰিলো বা তোমালোকৰ উপেক্ষা বাকিখিনি আমি গুছাই দিলো b ৰাখি দিলো কিয় কাৰণ আমাক b ৰ মান খুদিছে হ'ব সো তোমালোকে এতিয়া লসাগু লব পাৰা নহলে 2 এৰে গটেকেটা ইনটু কৰিব পাৰা আমি ইনটু কৰি দিম সাপোজ ইনটু কৰি দিলো 2 এৰে গটেকেটা ইনটু কৰি দিলো হল এতিয়া এটো টু তোমালোকৰ ক্যান্সেল হ'ব চাবা কি পালা 3b পালা ইয়াতে পালা 2 * 3 6 পাবা ইয়াতে তোমালোকে চোৱা 2 * 8 16 or 6 হাতৰ হ'ব 1 আৰু 2 * 1 2 3 আৰু এটা লগতে শূন্য এইটোত চাবা তোমালোকৰ 3 আৰু 6 তোমালোকে 9 পাই যাবা 360 সো b ৰ লগত 9 টো ইনটু আছে তাৰ মানে এটো সাইডত যায় হৰণ হ'ব 9 এৰে 4 বাৰ শূন্য তাৰ মানে কি হল তোমালোকৰ b ৰ মান 40 ডিগ্ৰী তোমালোকৰ অপশন হৈ যাব এটো অপশন শুদ্ধ হৈ যাব তোমালোকে ভিডিওটো চাই ভাল পালে সমনীয়াৰ হৈতে শেয়াৰ কৰি দিবা চেনেলটো যদি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু তোমালোকৰ কোশ্চেন বেংকৰ মই এমসিকিউৰ সিৰিজ বনাইছো মানে প্লে লিষ্ট বনাইছো মানে চ্যাপ্টাৰ 1 চ্যাপ্টাৰ 2 এইবিলাক যদি চোৱা নাই তোমালোকে প্লে লিষ্টত পৰা চাই লবা